কটন ষ্টিক ব্যৱহাৰ কৰি যে ইমান ডাঙৰ বিপদ এটাৰ সন্মুখীন হ'ব লাগিব সেয়া আমি কল্পনাও কৰিব পৰা নাছিলোঁ। সেয়া মানুহজনৰ কাণখন দুসপ্তাহ ধৰি সোপা মাৰি থকাৰ ফলত আমি দেখুৱাবলৈ গ'লোঁ। এয়া চাওকচোন কি হৈছে, গোটেই মলিবোৰ জমা কৰি দিছে। কটন ষ্টিক ইউজ কৰে তেওঁ। কটন ষ্টিকবোৰ মলিবোৰ ঠেলি একে পৰ্দাৰ কাষত জমা কৰি পেলাইছিলেগৈ। যেতিয়া যোৱা সপ্তাহত লৈ গৈছিলোঁ তেতিয়া ডক্টৰজনে ক'লে যে বহুত পাথৰ হৈ গৈছে, গতিকে উলিয়াব নোৱাৰি, ঔষধ দি কোমল কৰি লৈ আহিবলৈ। সেয়ে যোৱাকালি লৈ গ'লোঁ আৰু যোৱা সপ্তাহটো ঔষধ ইউজ কৰি যোৱাকালি উলিয়াই আনিছোঁ। চাওকচোন বাৰু ইমানখিনি মলি জমা হৈ গ'ল। আপোনালোকেও বাৰু কটন ষ্টিক কাণ খজুৱাবলৈ ব্যৱহাৰ কৰে নেকি? সাৱধান হ'ব দেই, একদম ইউজ নকৰিব। এয়া চাওকচোন আৰু আছে, একদম পাথৰ হৈ গৈছে বুলি কৈছে। এয়া দেখিছেনে কিমান ডাঙৰ হৈ গৈছিল? এটা শুকান বুট মাহৰ সমানেই হ'ব চাগে। ভাল লাগিছে এতিয়া বহুত। আপোনালোকেও যদি কটন ষ্টিক কাণ খজুৱাবলৈ ব্যৱহাৰ কৰে তেনেহ'লে আজিৰ পৰা নকৰিব। ভিডিঅ'টো ইমানেই আছিলে, ঠিক আছে, জনাই থ'লোঁ আৰু।